নিশ্চিতভাৱে পাৰ্থ কাৰণ অসম বিধানসভাৰ যি সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু ইয়াকে কেন্দ্ৰ কৰি প্ৰত্যেকটো ৰাজনৈতিক দলৰ যি মুখ্য কাৰ্যালয় আছে তাত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। এয়া হওক বিজেপি হওক বা বিৰোধী কংগ্ৰেছ AUDF আদিয়ে হওক আৰু মিত্ৰ দল বা অসম গণ পৰিষদ দলৰ কাৰ্যালয়তো সেই পৰিৱেশ ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু আজি দলটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব কিছু সময় পূৰ্বে অগপ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আৰু এই সভাত দলৰ যি কেন্দ্ৰীয় সমিতি আছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপৰি জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকল লগতে ভাতৃ ভগ্নী সংগঠনসমূহৰো সভাপতি সম্পাদকসকলে এই সভাত অংশগ্ৰহণ কৰিব আৰু আসন্ন যি বিধানসভা নিৰ্বাচন আছে এই বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দিশ পৰ্যালোচনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াত যথেষ্ট সংখ্যক দলৰ জ্যেষ্ঠ নেতাকৰ্মী আছে, গতিকে আমি পোনে পোনে যাব বিচাৰিছোঁ আপোনালোকলৈ। আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে আৰু এই সভাত কি ধৰণৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে? চাওক, 26ৰ নিৰ্বাচন সেইটোৱেই মূল বিষয় হ'ব আৰু এটা আমাৰ দলৰ কাৰণে এটা শুভ লক্ষণ দেখিছোঁ। 126টা বিধানসভা সমষ্টিৰ সকলো ঠাইতে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা সকলো কাৰ্যকৰ্তা এতিয়া এটা জাগ্ৰত ভাৰীত আছে, সকলোৱে উৎসাহিত আৰু আমি এইবাৰ অধিক আসনৰ কাৰণে আমি বিজেপি আৰু AGP দলৰ মাজত হোৱা আলোচনাত আমি অধিক আসন সম্পৰ্কত আমি বিষয়টো অগ্ৰাধিকাৰ দিব আলোচনা। বিশেষকৈ প্ৰত্যেকখন জিলাত যিবোৰ জিলাত আমাৰ অসম গণ পৰিষদৰ দলৰ যোৱা 14 চনৰ পৰা আজিলৈকে বিধায়ক নাই, সেই জিলাবোৰত জিকাৰ সম্ভাৱনা চিট এটা আমাক অসম গণ পৰিষদ দলক দিব লাগে বুলি আমাৰ তৰফৰ পৰা আমি এটা প্ৰস্তাৱ উত্থাপন কৰিছে আমাৰ আৰু অন্যান্য বিষয় সাংগঠনিক বিষয়ে অলপ আলোচনা হ'ব। তাতকৈ ডাঙৰ কথা, অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীয়ে প্ৰত্যেক ঠাইত যিধৰণে ওলাই আহিছে সেইসকলৰ মনৰ কথাখিনি আজি অলপমান ইয়াত প্ৰতিনিধিসকলে উত্থাপন কৰিব আৰু দলে আমাৰ কৰ্মীসকলৰ আমাৰ কৰ্মকৰ্তাসকলৰ বক্তব্য শুনাৰ পিছত সেই হিচাপে এটা সিদ্ধান্ত ল'ব। 2021 চনৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল এই নিৰ্বাচনত সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰক্ষেপ হৈছিল, কিন্তু ৰাজ্যত 35খন জিলা আছে আৰু আপুনি কোৱা ধৰণে যদি প্ৰত্যেকখন জিলাৰ পৰা ন্যূনতম এটাকৈ হ'লেও সমষ্টি দিয়া যায় তেতিয়াহ'লে 35টা সমষ্টি বিচাৰিছে নেকি আপোনালোকে? নহয়, সেইটো নহয়। কথাটো চাওক, আপুনি যিটো কথাটো কৈছে 35টাই বুলি কথা নহয়। আমাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কিছুমান সমষ্টি আছে য'ত অসম গণ পৰিষদৰ সংগঠন বেছি ভাল, কিছুমান ঠাইত আছে য'ত বিজেপিৰ সংগঠন বেছি ভাল। এতিয়া সেই কথাটো আলোচনাৰ কাৰণে মেইন ইছ্যু হ'ব আৰু আমি মিত্ৰ দলৰ চৰকাৰ গঠন কৰিব লাগে, সেইটো আমি উদ্দেশ্য ৰাখি চিটৰ ভাগ বিতৰণ হ'ব আৰু আমি কেইবাটাও সমষ্টি অসম গণ পৰিষদৰ তৰফৰ পৰা আমাৰ যিটো সাংগঠনিক গাঁথনি এই সাংগঠনিক গাঁথনি আমি সবল কৰিছোঁ। অগপৰ জন্মলগ্নৰে পৰা আপুনি এটা সমষ্টিক দীৰ্ঘ সময় ধৰি প্ৰতিনিধিত্ব কৰিছে, মন্ত্ৰীও হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। এইবাৰ যি 26ৰ বিধানসভা নিৰ্বাচন আহিছে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি আছেনে নাই? আমাৰ সম্পূৰ্ণ প্ৰস্তুতি আছে, অকল শিৱসাগৰতে নহয়। নিজস্বভাৱে নিজৰ সমষ্টিবোৰত আমাৰ যিটো সাংগঠনিক এই সাংগঠনিক ভেটিটো মজবুত কৰি ইতিমধ্যে তুলিছে। দৰঙত মই আপোনালোকক ক'ব খুজিছোঁ, শিৱসাগৰত বিশেষকৈ একে বুথ কমিটিৰ পৰা আমি সকলো ঠাইতে আমাৰ যিটো সাংগঠনিক দিশত যিবিলাক আমাৰ স্তৰ আছে প্ৰত্যেক স্তৰতে আমি কমিটি গঠন ইতিমধ্যে আমাৰ হৈ গৈছে। কিন্তু দৰঙৰ যদি আমি দলগাঁও বা সমষ্টিটো চাওঁ তাত শিৱসাগৰটো এতিয়াও বিজেপিৰ দখলতে আছে। নহয়, বিজেপিৰ দখলত আগতে AGPৰ দখলত আছিল। আমিতো বুজা পৰা কৰি এতিয়া যোৱাবাৰ কমলপুৰ, বিশ্বনাথ চাৰিআলি, এনেকৈ ব্ৰহ্মপুৰ এনেকুৱা কেইবাটা সমষ্টি আমাৰ দখলত আছিল, কিন্তু আলোচনাৰ ভিত্তিত তেখেতসকলক এই বিজেপিক এৰি দিয়া হৈছিল। সেই একেটা ফৰ্মুলাইও অহাবাৰ আলোচনাত হ'ব, নিৰ্ণয় হ'ব। আৰু তাতকৈ ডাঙৰ কথা, বৰ্তমানৰ বিধায়ক AGPৰ বা বিজেপি মানে এণ্টি ইনকামবেঞ্চি ধাৰাটো কিমান আছে,
এণ্টি ইনকামবেঞ্চি বেছিকৈ থাকিলে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীও কথাটো কৈছে যে অলপতে দৰঙৰ চিপাঝাৰত এখন সভা হৈছিলে, সেই সভাত তেখেতে স্পষ্টভাৱে কৈছে যে MLA সকলক টিকেট দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ পাৰফৰ্মেঞ্চবিলাকো চাওচোৱা হ'ব। গতিকে যেতিয়া কেন্দ্ৰীয়ভাৱে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব, আনুষ্ঠানিক আলোচনা, তাত এই গোটেই দিশবোৰ আমাৰ তৰফৰ পৰা উত্থাপন কৰা হ'ব। যথেষ্ট সময় কম, কিন্তু কেতিয়াৰ ভিতৰত এই আলোচনা সম্পন্ন হ'ব? মানে চাই লওক, গোটেই কথাটো হৈছে কি, আমি ইয়াততো সদায় সাজু হৈ আছোঁ আৰু ইতিমধ্যে CM কৈয়ে আছে, ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত কেইবাটাও আলোচনা হৈ গৈছে আৰু ইয়াৰ পিছতো অসম গণ পৰিষদৰ দলে আপোনাৰ কেন্দ্ৰীয় ভিত্তিত যেতিয়া আলোচনা হ'ব তেতিয়া আমাৰ দাবীখিনি আমি উত্থাপন কৰিম। ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে। আৰু এয়া আছিলে প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মা, তেখেতে মনৰ কথা ক'লে। আৰু ইয়াত এইটো সভাগৃহতে কিছু সময় পিছতে এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আহি পোৱাৰ পিছতে ঠিক 12:30 বজাৰ লগে লগে এই সভা অনুষ্ঠিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু ইয়াত যিসকল দলীয় নেতাকৰ্মী আছে সেই নেতাকৰ্মীসকলে ইতিমধ্যে এই বৈঠকৰ কাৰণে সাজু হৈছে। যদি সম্ভৱ, মই তুলাৰাম গগৈক পাইছোঁ যে আমি লাইভতে আছোঁ। দীৰ্ঘদিন ধৰি আপুনি এটা নিৰ্দিষ্ট সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি কাম কাজ চলাই আছে, কোনটো সমষ্টিত কেনেধৰণে আগবাঢ়িছে? হয়, CC বৰগাঁও সমষ্টি এবাৰ নতুনকৈ হৈছে জোনাই আৰু ধেমাজিৰ মাজত। আৰু এই সমষ্টিটো জনগাঁথনি পেটাৰ্ণ অসম গণ পৰিষদ দলৰ কাৰণে অতি সুন্দৰ আৰু অসম গণ পৰিষদ দলৰ সাংঘাতিক দুৰ্গ। আৰু সাংগঠনিকভাৱে আমি ভাৰতীয় জনতা পাৰ্টি সমানে সমানে আমি তাত আগবাঢ়িছোঁ। আমাৰ কোনো ক্ষেত্ৰত তেওঁলোকতকৈ সাংগঠনিকভাৱে আমি শক্তিশালী হ'লেও দুৰ্বল নহয়। গতিকে CC বৰগাঁও সমষ্টিটো যিহেতু ধেমাজিত 3টা সমষ্টি হ'ল CC বৰগাঁওক ধৰি, এইবাৰ বাকী 2টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিত্ব আছে। গতিকে CC বৰগাঁও সমষ্টিটোত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিনিধিত্ব পাবৰ কাৰণে আমি জোৰদাৰভাৱে আমি সাংগঠনিক কাম কাজ আগবঢ়াই আছোঁ বহুদিনৰ পৰা। আৰু আমি আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতা। এক কথাত এইটো ক'ব পাৰি যে অগপত এটা পুৰণি বদনাম আছিল যে পুৰণি নেতাখিনিয়ে তেওঁলোকে যে অসম গণ পৰিষদ দলত শেহতীয়া 2 বছৰমানৰ পৰা সাংঘাতিক ধৰণৰ নতুন মুখৰ আমদানি হৈছে আৰু CC বৰগাঁও সমষ্টিটোৰ আমি নতুন মুখৰ কেইবাজনো আমাৰ কেণ্ডিডেট আছে। গতিকে আমি আশা ৰাখিছোঁ সাংগঠনিকভাৱে অসম গণ পৰিষদ দল আগতকৈ বহুত শক্তিশালী হৈছে, বহুত নতুন মুখৰ আমদানি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।